জীৱন সংগীৰ জ্বলন্ত উদাহৰণ দিলে সৃজনাই। কিন্তু যুঁজিও নিচিকিল সৃজনা বিবেক। দিনৰ পিছত দিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজিল দুয়ো। কেতিয়াবা ভগৱানলৈও এনেবোৰ কথাতেই ক্ষোভ উপজে। স্বামীক সুস্থ কৰি তুলিবলৈ কি কৰা নাছিল সৃজনাই। বিবাহৰ পূৰ্বে চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া স্বামীক সঁচাই এক মুহূৰ্তৰ বাবেও এৰি দিয়া নাছিল সৃজনাই। বিবেক পাংগেনী আৰু সৃজনা সুবেদীৰ প্ৰেম কাহিনী এয়া। আন 10জন যুৱক যুৱতীৰ দৰে একেই আছিল তেওঁলোকৰ প্ৰেম কাহিনী। কলিজীয়া দিনতেই প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱা প্ৰেমিক যুগল সময়ত বিয়াত বহিল। বিয়াৰ পিছত মধুৰ সময়বোৰ উপভোগ কৰিছিল দুয়ো। ইউএছত শিক্ষা গ্ৰহণৰ বাবে যাত্ৰা কৰিছিল স্বামী স্ত্ৰী। কিন্তু হঠাৎ দুয়োৰে জীৱনলৈ আহিল পৰিৱৰ্তন। এয়া ভাললৈ নহয়, জীৱন শেষ কৰি দিব পৰা পৰিৱৰ্তন। স্বামী বিবেক পাংগেনীৰ শৰীৰত ধৰা পৰে চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ। কিন্তু ভাগি পৰা নাছিল দুয়ো। আৰম্ভ কৰিছিল চিকিৎসা। লাহে লাহে বিবেকৰ শাৰীৰিক পৰিৱৰ্তন হ'বলৈ ধৰিছিল। কিন্তু এক মুহূৰ্তৰ বাবেও স্বামীক অকলশৰীয়া কৰা নাছিল সৃজনা সুবেদীয়ে। শিশুৰ দৰে স্বামীক কোলাত লৈ শুৱাইছিল তেওঁ। প্ৰত্যেকটো আদৰ যত্ন কৰিছিল মুখত এটা হাঁহি লৈ, যি হাঁহিত আছিল আপোনজনক আকৌ ঘূৰাই পোৱাৰ হেঁপাহ। এই আশাৰ মুহূৰ্তবোৰ বন্দী কৰি প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। আশীৰ্বাদ কামনা কৰিছিল সকলোৰে। স্বামীক পূৰ্বৰ দৰে ঘূৰাই পোৱাৰ আশাৰে তেওঁ সম্পূৰ্ণ সুস্থ কৰাৰ পণ পাতি লৈছিল সৃজনাই। 2-3 মাহ নহয়, এই যাত্ৰা আছিল প্ৰায় 3টা বছৰৰ। কিন্তু অৱশেষত সৃজনা হাৰিল, বিবেক গুচি গ'ল। থাকি গ'ল এটা অসমাপ্ত প্ৰেম কাহিনী। মগজুৰ কৰ্কট ৰোগৰ ওচৰত হাৰি থাকিল বিবেক। পত্নী সৃজনাৰ মৰম আদৰ যত্নবোৰ সাৱটি গুচি গ'ল অন্য এখন পৃথিৱীলৈ। এয়া সৃজনা সুবেদীৰ প্ৰেমৰ আদৰ্শ। জীৱন সংগীৰ অৰ্থ সৃজনা সুবেদী। এনে নাৰী, এনে আদৰ্শ আজিৰ দিনত দুৰ্লভ। অমৰ হৈ ৰওক সৃজনা সুবেদীৰ প্ৰেম কাহিনী।